Hello everyone. আজি আকৌ এটা বিশেষ ভিডিও আপোনালোকৰ কাৰণে yes আজি লৈ আহিছো মই আপোনালোকৰ বাবে কাৰেন্ট এফেয়াৰ্ছৰ এটা এনেকুৱা বিশেষ ক্লাস যোনটো ক্লাস এটেন্ড কৰিলে আপোনালোকে এন্ডৰ লেকে আসাম কাৰেন্ট এফেয়াৰ্ছৰ ম্যাক্সিমাম কোৱেশ্চনছ পাই যাব ম্যাক্সিমাম টপিকস আপোনালোকে আন্ডাৰস্ট্যান্ড কৰি লব পাৰিব so welcome to my class guys and আজিৰ এই ক্লাসেস টু ডেডিকেটেড টু 32000 ভ্যাকেন্সিৰ পৰা লৈ অসমৰ যিমানখিনি এক্সাম আহি আছে গোটেই এক্সাম বোৰতে অসম বাৰ্তাই আপোনালোকক হেল্প কৰিব স্পেশালি আপোনালোকে পিসিএস ৰ কাৰণেও প্ৰিপেয়াৰ কৰিব পাৰিব এই এনেকুৱা টপিকছৰ লগত সো আহক আৰম্ভ কৰো আজিৰ এই ক্লাসটো একচুয়ালি আই নো ইউ গাইজ আৰ স্ট্ৰাগলিং উইথ দা আসাম কাৰেন্ট এফেয়াৰ্স অসম কাৰেন্ট এফেয়াৰ্সৰ লগত আপোনালোকে বহুত বেছি স্ট্ৰাগল কৰি আছে কন্টেন্ট বিচাৰি নাপায় আৰু বিচাৰি পালেও ৰিজনিং হে ওলাইছে you know that context which hits you hard hey content to আপোনালোকে বিচাৰি নাপায় so মই আপোনালোকৰ কাৰণে 10 to 20 minutes ৰে শো আনিছো এই শোত মই আপোনালোকক ডিসকাস কৰিম যে কাৰেন্ট এফেয়াৰ্স আপোনালোকে কোনখিনি মোস্ট ইম্পৰ্টেন্ট চাব লাগে ঠিক আছে so everyone আপোনালোকে এন্ডৰ লৈকে ভিডিওটো চাব যদি ভিডিওটো ভাল লাগে তো লাইক কমেন্ট এন্ড সাবস্ক্রাইব টু আদা 24/7 নৰ্থ ইষ্ট so that আপোনালোকক মই এনেকুৱা কাৰেন্ট এফেয়াৰ্সৰ টপিকস দিব পাৰো ঠিক আছে so আহক আৰম্ভ কৰো এটা প্ৰেষ্টিজিয়াছ স্কিমৰ পৰা যোনটো অসমে এতিয়া ইনিশিয়েটিভ লৈছে আৰু অসমক এটা টাৰ্গেট দিয়া হৈছে ইয়েস এটা স্কিম আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা যোনটো 2015 চনত আহিছিল 2015 চনত লঞ্চ কৰা হৈছিল বাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু তেখেতৰ দ্বাৰা এই যোনটো স্কিম লঞ্চ কৰা হৈছিল কিহৰ কাৰণে পভাৰ্টি এলিভিয়েশন যে শেল্টাৰ পাব পভাৰ্টি আতৰিব এটা ঘৰ পাব হয় নে নহয় দুটা ইয়াত ক্যাটাগৰি তেওঁলোকে এটো আনিছে এটা হৈছে আৰবান আৰু এটা হৈছে ৰুৰাল ঠিক আছে আৰবান আৰু ৰুৰাল দুটা তেওঁলোকে ক্যাটাগৰি ডিভাইড কৰি দিছে যে এটা এসাম মানুহ যোন সকল গাঁৱত আছে তেওঁলোকেও ঘৰ পাব যোন সকল টাউনত আছে তেওঁলোকেও ঘৰ পাব সো ইয়াতে সব কি কৰা হৈছে এতিয়া আমি কাৰেন্ট এফেয়াৰ্স ইয়াৰ টপিকত কিয় পঢ়িছো বিকজ সেন্টাৰে কি কৰিছে এটা টাৰ্গেট দিছে অসম গভৰ্ণমেন্টক কি দিছে অসম চৰকাৰক কৈছে যে 19 লাখটা তোমালোকে কি কৰিব লাগিব ঘৰ বনাবই লাগিব ইয়েস সো কনস্ট্ৰাক্ট কৰিব লাগিব কি কনস্ট্ৰাক্ট কৰিব লাগিব 19 lakhs ঠিক আছে 19 lakhs হাউস ইয়াতে কনস্ট্ৰাক্ট কৰাৰ এটা অৰ্ডাৰ আহিছে 2024 লৈকে তেওঁলোকে এটো এচিভ কৰিব লাগিব সো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ লগতে আপোনালোকক ইম্পৰ্টেন্ট কেইটামান স্কিম আৰু গুৰুত্ব দিব লাগিব কাৰণ এটোৱে কভাৰ কৰিব কভাৰেজ দিব আৰু কেইটামান স্কিম হেতু হৈছে হৰ ঘৰ টয়লেট যোজনা যোনটো আছিল টয়লেটৰ আৰু সৌভাগ্য স্কিম তাৰ পিছতে ইউনিভাৰ্সাল ইলেক্ট্ৰিসিটি কানেকশন তাৰ পিছতে উজালা যোনটো যোজনা আছে এলপিজি যোজনা যোনটো হয় উজালা এলপিজি যোজনা আৰু যোনটো আমাৰ ক্লিন ওয়াটাৰ ক্লিন ড্ৰিংকিং ওয়াটাৰ মানে জল জীবন মিশন জনধন মিশন এই গুটেই গিটাতে ইয়াতে গুৰুত্ব দিয়া হৈছে ঠিক আছে গুটেই গিটা কভাৰ কৰা হ'ব এতিয়া জল জীবন মিশনটো আমাৰ অসমৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ডু লেট মি নো প্ৰথম কোনখন ষ্টেট আছিল যোনটোৱে কভাৰ কৰিছে 100% জল জীবন মিশনটো ঠিক আছে এই গুটেই স্কিমছ খিনি আপোনালোকে চাই লব অলৰাইট মুভিং ahead এতিয়া চাওক মণিপুৰ if I are talking about মণিপুৰ জল ৰহা है আমাৰ মেৰি কমেও কি কৰিছে টুইট কৰি হেল্প বিচাৰিছে কাৰ পৰা মোদীজীৰ পৰা যে স্যাৰ হেল্প কৰক হেল্প আস বিকজ আমি দেখিছো মেইটি কুকি নাগা ট্ৰাইব এই তিনিটা ট্ৰাইবৰ মাজত এটা কনফ্লিক্ট হৈ আছে এনেকুৱা এটা কনফ্লিক্ট যাক আমি সিভিল ওয়াৰ বুলিও ক'ব পাৰো ৰাইট সিভিল ওয়াৰৰ নিচিনা সিচুৱেচন হৈ আছে যোনটো ট্ৰাইব কুকি হেল্প কৰিবলৈ বনোৱা হৈছিল মেইটি সকলক আজি হে ফ্ৰেণ্ডশিপতে আমি দেখিছো এটা জুই লাগি গৈছে আমি দেখিছো সিভিলিয়ানছ সকলে ওয়েপন লৈ ঘুৰিছে AK47ৰ নিচিনা ইমান ডাঙৰ ওয়েপন লৈ মেলি তেওঁলোকে ওপেনলি ফুৰি আছে এনেকুৱা ভিডিওজ ভাইৰেল হৈছে মহিলা সকলৰ ওপৰত অত্যাচাৰ এটো কেলে কৰা হয় কাৰণ এটা পাৰ্টিকুলাৰ কমিউনিটি বলে তেওঁলোক বেছি সুপিৰিয়ৰ পাৱাৰফুল হেতু দেখাবলে তেওঁলোকে যোনটো মাইনৰিটি অফ আপুনি ক'ব পাৰে ট্ৰাইব বা মেজৰিটি অফ ট্ৰাইব হলেও তেওঁলোকে কি কৰে তেওঁলোকৰ ওপৰত সাপ্ৰেছ কৰিব কাৰণে তেওঁলোকক কষ্ট দিব কাৰণে নিজৰ সুপিৰিয়ৰিটিটো দেখাবৰ কাৰণে ট্ৰাই কৰে সো ইয়াতে আমি হেনেকুৱা এটা সিচুৱেচনে দেখিছো আৰু খুবেই বেয়া লাগিছে যেতিয়া নৰ্থ ইষ্টক কি কোৱা হয় আন্ডাৰ ডেভেলপড বুলি কোৱা হয়
হয় নে নহয় নৰ্থ ইষ্টত এনেকুৱা কনফ্লিক্ট আগৰ পৰাই হৈ আছে নৰ্থ ইষ্ট এটা এনেকুৱা জোন যোনটো বহুত আণ্ডাৰ ডেভেলপড হয় আৰু এতিয়াও আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ পাছতো আমাৰ ৰাস্তা পদূলি আমাৰ ট্ৰান্সপৰ্টেশ্যন এনেকুৱা ইমান কমিউনিকেশ্যন ভাল হৈ যোৱা নাই আৰু হেতু এটা কনসার্নিং হয় যেহেতু আমি ইন্ডিয়াতে যদি কাজিয়া কৰিছো আৰু সিভিল ওয়াৰৰ কথা পাতি আছো উচৰৰ म्यांमारेটো আমাৰ ওপৰত আক্ৰমণ কৰোকে থাকে তেওঁলোকে কি ভাবি আছে এতিয়া So, এই গোটে স্টোৰীটো কি হয় মেইটি পিপল এটা মেজৰিটি অফ পিপল আছে 53% তেওঁলোকৰ মেজৰিটি আছে আৰু বাকি কুকি আৰু নাগা ট্ৰাইব তেওঁলোকৰ আছে So, ইয়াতে মেইটি সকলে এসটি তেওঁলোকে এটা স্ট্যাটাস বিচাৰিছে কিন্তু নাগা ট্ৰাইব আৰু কুকি ট্ৰাইবে কৈছে কি যে তোমালোকৰ ওচৰতো ওবিসি অলৰেডি আছে তোমালোকৰ ৰিজাৰ্ভেশন অলৰেডি পোৱা যোনখিনি ৰিজাৰ্ভেশন বাকি আছে আমাৰ কাৰণে থোৱা কাৰণ আমিও ভুক্তভোগী হৈ আছো কিন্তু মেইটি সকলে জাস্ট এটো এটা এপিল কৰিছে এনেকুৱা নহয় যে আপুনি এসটি কাৰণে যদি এতিয়াই গৈ মেলি এপিল কৰে আৰু আপুনি এসটি ডিক্লেৰেশন পাই গল যদিও ৰাতি ভিতৰতে আপুনি গুটেইখিনি এডভান্টেজেস খিনি পাই যাব এসটিৰ হেতু নহয় হলেও ইয়াত আমি দেখা পাইছো এটা এনেকুৱা বাৰ্নিং সিচুৱেশন যত ইটো মানুহে ইটো কমিউনিটি হিটো কমিউনিটিক মাৰি হেক কৰি দিওতেও ভয় কৰা নাই আৰু এনেকুৱা আমি হোৱা দেখিছো সো এটো হোৱাৰ মেইন ৰিজন এইটোৱে যে মেজৰিটি অফ পিপল মেইটি সকল আছে পলিটিক্যাল পাৱাৰো তাতে তেওঁলোকৰ চলে কিন্তু এতিয়া তেওঁলোকে কৈছে যে আমাক এসটি স্ট্যাটাসটো লাগে আৰু হেতু কুকি আৰু নাগা ট্ৰাইব সকলে একসেপ্ট কৰিব পৰা নাই আৰু वो बहुत भड़क चुके हैं अभी पूरा मणिपुर भड़क रहा है কিন্তু মেইন কথাটো এটো মেজৰ প্ৰবলেম এটো যে কিয় ইমান হোৱাৰ পাছতো চৰকাৰে কোনো ধৰণৰ ইনিশিয়েটিভ এতিয়ালৈকে আমাৰ নৰ্থ ইষ্টত লব পৰা নাই আৰু এটোৱে মেজৰ কনসার্ন হৈ পৰিছে গুটে দেশ জুৰি সো এটো এটা ইম্পৰ্টেন্ট টপিক হ'ব আপোনালোকৰ জিএস পেপাৰছৰ কাৰণে আপোনালোকে মনত থব যি কি নহওক এতিয়া চাওক ৰাজীৱ সিং তেখেতক এপইন্ট কৰা হৈছে মণিপুৰৰ ডিজিপি হিচাপে আৰু এতিয়া আমি বুজিলো যে why did the conflict of Manipur begin কিয় মণিপুৰত এনেকুৱা কনফ্লিক্ট চলি আছে আৰু কি হয় ৰিজন এতিয়া আপোনালোকে যদি বা পিডিএফ টো দি দিও আপোনালোকে এইখিনি পঢ়িলে ধুনিয়াকে গম পাই যাব দা টোটাল ষ্টৰী অফ মণিপুৰ আৰু যোনটো আপোনালোকক জিএস পেপাৰছ বোৰত বহুত হেল্প কৰিব ঠিক আছে এতিয়া চাও why current affairs is very important কিয় current affairs ইমান এটা ইম্পৰ্টেন্ট হয় because প্ৰত্যেকটো এক্সামত whether আপুনি পিসিএস দিওক whether আপুনি ষ্টেট গভৰ্ণমেন্ট এক্সাম দিওক যিকোনো এক্সামত টেট দিওক আপুনি যিকোনো এক্সামতে আমি দেখিছো যে current affairs এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰে আৰু সেই কাৰণে মই আপোনালোকৰ কাৰণে current affairs এটা ক্লাস লৈ আহিছো Y509 this is my code এটো মোৰ কোড হয় এই কোডটো আপোনালোকে এপ্লাই কৰি আজি এই সিএ কা পঞ্চনামা যোনটো বহুত বেৰ মিনিমাম আপোনালোকে মোমোস খাই উৰাই দিয়া এসপ্তাহৰ পইচাৰ এটো এটা কোৰ্স হয় আৰু মই ভাবো যে প্ৰত্যেকটো ষ্টুডেন্টে নিজৰ ইনভেস্ট কৰিব লাগে এটা এমাউন্ট অফ মানি এটা কোৰ্সত সো আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে আজি পাৰচেজ কৰিলে আপোনালোকে কম্পাইলেশনও পাব সো কম্পাইলেশনৰ কাৰণে আপোনালোকে আজি এই কোৰ্সটো পাৰচেজ কৰক Y509 is my code ঠিক আছে অলৰাইট মুভিং এহেড এতিয়া চাওক আসামে লঞ্চ কৰিছে নেপ 2020 আমি সকলোৱে জানো নিউ এডুকেশন পলিসি বা ন্যাশনাল এডুকেশন পলিসি অসমে কি কৰিছে অসম গভৰ্ণমেন্টে ফৰ্মালি এটো লঞ্চ কৰিছিলে আৰু এতিয়াও এটো লঞ্চ কৰা হৈছে সেৰেমনিয়েলত লঞ্চ কৰা হৈছে এটেন্ড কৰিছিলে তাত সিএম আমাৰ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী ইউনিভাৰ্সিটিত হৈছে আৰু তেওঁলোকে এতিয়া মেন্ডেট কৰি চলাব এই যোনটো ফিউচাৰিষ্টিক প্ৰেষ্টিজিয়াছ নেপ 2020 কিন্তু এতিয়াও আমাৰ এটা প্ৰশ্ন আছে যে নেপ নিউ এডুকেশন পলিসি বা ন্যাশনাল এডুকেশন পলিসি ইমান এটা ইফেক্টিভ পলিসি হয় নেকি নেশনৰ কাৰণে যে ইয়াতে সব কভাৰ কৰা হ'ব নেকি কাৰণ বেসিক মেজৰ যোনবোৰ টপিক যেনে সেক্স এডুকেশনে হওক বা স্কিলৰ বিষয় আৰু টপিক হেবোৰ মিসিং আছে এই পলিসিটোৰ পৰা আৰু তাৰ কাৰণে বহুত বেছিকৈ এইটো নিউজটো আছিল ঠিক আছে এনিৱেজ আমি চাও সব ন্যাশনাল এডুকেশন পলিসি এটো অ্যানাউন্স কৰা হৈছে মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোর্স ডেভেলপমেন্ট কিন্তু এতিয়া তাক মিনিষ্ট্ৰি অফ এডুকেশন বুলি জনা যায় ঠিক আছে এটো 21 সেঞ্চুৰীৰ যোনটো মিট what we need হেতু মিট কৰাৰ কাৰণে এই এডুকেশন পলিসিটো অনা হৈছে এতিয়া এই এডুকেশন পলিসিটো কি হয় ইয়াতে আমি মাল্টি ষ্ট্ৰীম ডাইলেটেড বোৰ্ড মাল্টি ল্যাঙ্গুৱেজ বেগলেস ডে এই গুটেখিনি দেখিম yes সো এই যোনটো আমাৰ
NAP 2020 বহুত এটা ইম্পৰ্টেণ্ট টপিক হয় আমাৰ কাৰণে আমাৰ এক্সামছবোৰত আহিব 5+3+3+4 ৰ কনসেপ্ট যোনটো 10+2 ৰ কনসেপ্ট আছিলে হেতু এতিয়া নাথাকিব আপুনি যদি আৰ্টছ পঢ়িব বিচাৰে লগতে কমাৰ্স লগতে সায়েন্স গোটেই সাবজেক্ট গিটা একেলগে পঢ়িব পাৰিব সো এনেকুৱা এটা ইনিশিয়েটিভ এই এডুকেশন পলিচিৰ দ্বাৰা লোৱা হৈছে ঠিক আছে Moving ahead, Assam CM pledge korise to plant 1 crore sapling. Mane 1 crore or sapling. Teoluke 1 kuti, 1 kuti ta saplings teoluke ki koribo plant koribo 2 ghontat. Gandhi Jayantir dina. Yes. So last 2 years Assam government ki korise freed korise 61,375 biga land coat Lamding Reserve Forest, Pabo Reserve Forest, Bura Sapori Wildlife Sanctuary, Orang National Park আৰু ইয়াতে এতিয়া কি কৰা হ'ব গান্ধী জয়ন্তীৰ দিনা তেওঁলোকে 1 crore 1 CR তেওঁলোকে saplings 2 ঘণ্টাৰ ভিতৰতে ৰুই মেলি অমৃত প্ল্যান্টেশনৰ যোনটো প্ৰগ্ৰাম হেতুক পুৰা কৰিব ঠিক আছে সো এটো এটা গো গ্ৰীনৰ ইনিশিয়েটিভ হয় সাস্টেইনেবল ইকোনমিক ডেভেলপমেন্ট সাস্টেইনেবল ইকোসিস্টেম ডেভেলপমেন্টৰ কাৰণে এটো কৰা হৈছে ঠিক এনেকে those who plant sapling তেওঁলোকক 100 টকা এটা দিয়া হ'ব টোকেন অফ গ্ৰেটিটিউডৰ হিচাপত ঠিক আছে আসাম পুলিচে এতিয়া সেৱা সেতু আনিছে এটা এনেকুৱা মোবাইল এপ্লিকেশন যাৰ দ্বাৰা আপুনি এতিয়া নিজৰ গ্ৰিভেন্সেস খিনি yes আপোনালোকৰ যদি কিবা গ্ৰিভেন্সেস আছে এই পুলিচ সেৱা সেতুৰ দ্বাৰাই আপোনালোকে সেই গ্ৰিভেন্সেস বোৰ দিব পাৰিব বেংগলী এণ্ড এছএমএছ দুটা ল্যাঙ্গুৱেজতে এটো কি কৰা হ'ব এটো উলুৱা হ'ব কন্টেইন কৰা হ'ব সিটিজেন যোন সকলৰ কমপ্লেইন্টস আছে এফআইআৰ লঞ্চ কৰিব লাগে অনলাইন মোডতে তেওঁলোকে লঞ্চ কৰিব পাৰিব সিনিয়ৰ সিটিজেন যোন সকল অকলে থাকে তেওঁলোকে নিজকে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু তেওঁলোকে এটা সিকিউৰিটি অনলাইন সিকিউৰিটি প্ৰভাইড লব পাৰিব আৰু আবার পুলিচে এটো প্ৰভাইড কৰিব তেওঁলোকক চেক কৰি থাকিব সেফটি তেওঁলোকৰ চেক কৰি থাকিব ঠিক এনেকে ইয়াত আৰু 26 টা আৰু মডেল ইয়াতে সাৰ্ভিস প্ৰভাইড কৰা হ'ব সেফটি অফ the citizens of our country আমাৰ country citizens সকলৰ কাৰণে সেফটি প্ৰভাইড কৰিবলৈ ঠিক আছে সো আপোনালোকৰো যদি গ্ৰিভেন্সেস থাকে এই এপ্লিকেশনটো ডাউনলোড কৰিব পাৰে বিষ্ণু ৰাভা অ্যাৱাৰ্ড অ্যানাউন্স কৰা হৈছে সো সব এমিনেন্ট যোনজন পেইন্টাৰ অজিত শিল আৰু ডান্সাৰ গোপাল কৃষ্ণ গোস্বামী তেখেতলোকক এই 2023 বিষ্ণু প্ৰসাদ ৰাভা অ্যাৱাৰ্ডটো দিয়া হৈছে আৰু ইয়াতে আসাম চিফ মিনিষ্টাৰ বিশ্ব শৰ্মা তেওঁ প্ৰেজেন্ট আছিলে প্ৰেষ্টিজিয়াছ 2023 যোনটো বিষ্ণু প্ৰসাদ ৰাভা অ্যাৱাৰ্ড কনফাৰ্ট কৰা হৈছিল তাতে বিভিন্ন ধৰণৰ আৰু লোকসকলক বেলেগ ক্যাটেগৰীত দিয়া হৈছে যেনেকৈ শ্ৰী মাধৱ অ্যাৱাৰ্ড এই অ্যাৱাৰ্ডটো দিয়া হৈছে এমিনেন্ট অথৰ অৰূপ কুমাৰ দত্তা ঠিক এনেকৈ বীৰ শিলাৰাই অ্যাৱাৰ্ড এইটো দিয়া হৈছে শহীদ ভাস্কৰ কলিতা দেৱক ঠিক এনেকৈ কালীচৰণ ব্ৰহ্মা অ্যাৱাৰ্ড এইটো দিয়া হৈছে ডক্টৰ তিয়াথি জামিৰক ঠিক এনেকে সোনিত কুঁৱৰ গজেন বৰুৱা 2023 অ্যাৱাৰ্ড এমিনেন্ট ফল্ক আৰ্টিষ্ট নকুল দাসক দিয়া হৈছে সতী সাধিনী অ্যাৱাৰ্ড 2023 এমিনেন্ট সায়েন্টিষ্ট ডক্টৰ জয়ন্তী সুটিয়াক দিয়া হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহ অ্যাৱাৰ্ড এটো দিয়া হৈছে প্ৰমিনেন্ট সোশ্যাল ওয়ার্কার বলৰাম ফাংচক দিয়া হৈছে এই অ্যাৱাৰ্ডটো ঠিক আছে মনত ৰাখিব ভেৰি মাচ ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ আপকামিং এক্সামৰ কাৰণে ঠিক আছে মুভিং এহেড এতিয়া চাওক 5 নোটেড ৰাইটাৰ্স বেগ সাহিত্য একাডেমি অ্যাৱাৰ্ড ইয়েস সাহিত্য একাডেমি অ্যাৱাৰ্ড 5 জন নোটেড ৰাইটাৰে পাইছে ঠিক আছে ৰবীন্দ্ৰনাথ গোস্বামী তেখেতে পাইছে তেখেতক এই অনাৰটো দিয়া হৈছে দিস ইজ আ প্ৰেষ্টিজিয়াছ বাল সাহিত্য অ্যাৱাৰ্ড ইয়েস গাইজ এটো হৈছে বাল সাহিত্য অ্যাৱাৰ্ড এটো কাক দিয়া হৈছে এটো দিয়া হৈছে আমাৰ রবীন্দ্রনাথ কলু ন রথীন্দ্রনাথ গোস্বামী ঠিক আছে রথীন্দ্রনাথ গোস্বামীক এই অ্যাৱাৰ্ডটো দিয়া হৈছে ঠিক আছে আৰু এই অ্যাৱাৰ্ডটো হৈছে বাল সাহিত্য অ্যাৱাৰ্ড আৰু তেওঁৰ ৰিমাৰ্কেবল যোনটো কন্ট্ৰিবিউশন চিলড্ৰেন লিটাৰেচাৰ তাৰ কাৰণে এই অ্যাৱাৰ্ডটো দিয়া হৈছে এজ এ এপ্ৰিচিয়েশনৰ কাৰণে এই অ্যাৱাৰ্ডটো দিয়া হৈছে ঠিক আছে ঠিক এনেকে আমি দেখিছো জিন্তু গীতাৰ্থ ঠিক আছে এখেতক জিন্তু গীতা
গীতাৰ্থ তেখেতক এই এৱাৰ্ডটো দিয়া হৈছে যুৱা সাহিত্য একাডেমি এৱাৰ্ড ঠিক আছে তেখেতৰ এক্সেপচনেল ৱৰ্ক ফিল্ড অফ ইউথ লিটাৰেচাৰ তাৰ কাৰণে এই এৱাৰ্ডটো দিয়া হৈছে এই এৱাৰ্ডে একনলেজ কৰে তেওঁৰ টেলেণ্ট ডেডিকেশ্যন ৰাইটিং ইম্পেক্টফুল ষ্টৰিজ younger জেনেৰেশ্যনৰ কাৰণে মনত থব ঠিক এনেকে মাইনাউশ্ৰী Daimari, ঠিক আছে মইনাউশ্ৰী ডাইমাৰী তেখেতক এই এৱাৰ্ডটো দিয়া হৈছে সৰি ফৰ দ্য মিসপ্রনাউন্সিয়েশন তেখেতক এই বেস্ট ওট এৱাৰ্ডটো দিয়া হৈছে যুৱা সাহিত্য একাডেমি কাৰণে ঠিক আছে এই যুৱা সাহিত্য একাডেমি বড়ো ল্যাঙ্গুৱেজত তেওঁ নিজৰ ৰিমাৰ্কেবল এচিভমেন্ট দেখাইছে আৰু লিটাৰেসি টু লিটাৰেচাৰ টু তেওঁ আৰু আগবঢ়াই নিছে আৰু তাৰ কাৰণে এই এৱাৰ্ডটো দিয়া হৈছে ঠিক এনেকে প্ৰতিমা নন্দী নাৰ্জাৰী এখেতকো একটা এৱাৰ্ড দিয়া হৈছে সেই এৱাৰ্ডটো হৈছে বাল সাহিত্য একাডেমি এৱাৰ্ড একনলেজ কৰিছে তেখেতৰ আউটষ্টেণ্ডিং কন্ট্ৰিবিউশন চিলড্ৰেন লিটাৰেচাৰ ঠিক আছে অল ৰাইট আৰু এটা তেওঁলোকৰ আৰু এটা এৱাৰ্ড এনেকুৱা দিয়া হৈছে আপোনালোকে দেখা পাইছে ন ইয়েস এই নামটো হৈছে জিন্টু ঠিক আছে জিন্টু গীতাৰ্থ ওকে ওকে ভেরি নাইস এটু হইছে প্রতিমা নন্দী নার্জারি ঠিক আছে নামটো পিডিএফ টু পাইয়ে যাব আসাম কারেন্ট অ্যাফেয়ার্স বাই ঋত্বিকাত এতিয়া চাওক নেইনা অধিকাৰী তেখেতে বেক কৰিছে এৱাৰ্ডটো সাহিত্য একাডেমি যুৱা এৱাৰ্ড ঠিক আছে এই এৱাৰ্ডটো তেওঁ হার বুক তেওঁৰ বুক যোনটো প্ৰতীকহাৰিত সরি